ওয়েলেছ অসম ইউটিউব চেনেলত আপোনালোকক আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। মৰমৰ বন্ধু বান্ধৱীসকল, মোলৈ বহুতে কমেণ্ট কৰিছিল যে পুৰণি দলিল যিবিলাক আছে চাৰ্টিফাইড কপিত উলিয়াবৰ কাৰণে কেনেকৈ আপোনালোকে উলিয়াব পাৰি। আজিৰ মই এই ভিডিঅ'টোত সেৱা সেতু পৰ্টেলত এপ্লিকেশ্যন ফৰ চাৰ্টিফাইড কপি অফ ৰেজিষ্টাৰ ডেট আপোনালোকৰ ৰেজিষ্টাৰ্ড দলিল যিটো আছে দলিলটো অনলাইন কেনেকৈ এপ্লাই কৰি উলিয়াব পাৰি এই বিষয়ে এই ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ। গতিকে আপোনালোকে মন দি শুনিব আৰু ভিডিঅ'টো ভালকৈ চাব, তেতিয়াহ'লে আপোনাৰ প্ৰব্লেমটো সলভ হৈ যাব। চাৰ্টিফাইড কপি অফ ৰেজিষ্টাৰ্ড ডেট তাতে আপোনালোকে ক্লিক কৰিব। ক্লিক কৰাৰ লগে লগে এপ্লাই নাওত ক্লিক কৰিব। এপ্লাই নাওত ক্লিক কৰাৰ লগে লগে চাওক, এপ্লাই নাওত ক্লিক কৰাৰ লগে লগে এপ্লাই নাওত ক্লিক কৰাৰ লগে লগে আই ডু নট হেভ আধাৰ, তাতে পেন কাৰ্ড বা আধাৰ কাৰ্ড নম্বৰ দি পেলাই আপোনালোকে চাৰ্চ কৰি ল'ব। মই মোৰ ক্ষেত্ৰত KYC কৰি ল'ম হাইড কৰি পেলাই। এতিয়া চাওক, যাৰ নামত পেন কাৰ্ড দি KYC হ'ব, KYC হোৱাৰ লগে লগে আপোনালোকৰ যিটো এপ্লিকেণ্ট ডিটেইলছ আছে এপ্লিকেণ্ট ডিটেইলছটো ভালকৈ ফিল আপ কৰিব। ফিল আপ কৰাৰ লগে লগে ইয়াতে আহিব মেইনছ গুৰুত্বপূৰ্ণ কথা। তাতে আপোনালোকে যিটো নেচাৰ অফ ডেট আপোনালোকে যিটো দলিলখন উলিয়াব বিচাৰে বা যোনে এপ্লাই কৰিব তেওঁৰ সম্পৰ্কটো কি আছে সেইটো আপোনালোকে ধুনীয়াকৈ ফিল আপ কৰিব লাগিব। তো এই ক্ষেত্ৰত আপোনালোকে গুৰুত্ব সহকাৰে মই হাইড কৰি দেখুৱাইছোঁ, নিজে ফিল আপ কৰি ল'ব। ফাৰ্ষ্ট পাৰ্টি, ছেকেণ্ড পাৰ্টি, থাৰ্ড পাৰ্টি আৰু নিজেই আপোনালোকে নিজেই যদি এপ্লাই কৰে, নিজৰ নামত যদি দলিল থাকে তেতিয়াহ'লে নিজেই চিলেক্ট কৰিব পাৰিব। সেইখিনি আপোনালোকে চিলেক্ট কৰাৰ লগে লগেই তাৰপিছত আহিব নেক্সট ষ্টেপ। নেক্সট ষ্টেপত আপোনালোকৰ দলিলৰ দুয়োটা ফালে চিৰিয়েল নম্বৰ আৰু দলিল নম্বৰটো থাকে। লেফ্ট ছাইডে চিৰিয়েল নম্বৰ, ৰাইট ছাইডত দলিল নম্বৰ। এই দুয়োটা নম্বৰ 4টা আখৰেৰে থাকে বা 5টা সংখ্যাৰে থাকে, আখৰ নহয়। সেইকেইটা আপোনালোকে তাতে টাইপ কৰিব লাগিব। মই উদাহৰণ হিচাপে ডেমো হিচাপে নম্বৰ কেইটামান টাইপ কৰি আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ। সেই ছিষ্টেমতে আপোনালোকে ধৰি লওক মানে নিজৰ যিটো দলিল নম্বৰ আছে আৰু চিৰিয়েল নম্বৰ আছে এইটো ইয়াতে টাইপ কৰি ল'লে হ'ল। যদি আপোনালোকৰ তাত দলিল নম্বৰ বা নাই তেতিয়াহ'লে তাত তলত টিক মাৰ্কত ক্লিক কৰি ল'ব। টিক মাৰ্কত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ ডিটেইলছখিনি তাতে ফিল আপ কৰিব লাগিব। মই ভিডিঅ'ৰ আগতে দেখুৱাই আছোঁ, আপোনালোকে স্কিপ নকৰিব ভিডিঅ'টো, নহ'লে বুজি নাপাব। এইটো চাওক, মই এতিয়া ক্লিক কৰিম। ক্লিক কৰাৰ লগে লগে আপোনালোকৰ এই পেজটো খোল খাই যাব। এই পেজটোতে আপোনালোকৰ দলিলৰ যিটো এইটো চাওক, ফ্ৰম ইয়াৰ, মই ক্লিক কৰাৰ লগে লগে ফ্ৰম ইয়াৰ কোন বছৰৰ আপোনাৰ দলিলৰ পৰা ইয়াৰ কোন বছৰলৈকে এই দলিলটো আছে আইডিয়া আপোনালোকে 2024ৰ পৰা 2014লৈকে আপোনালোকে এই অনলাইন দলিল কেইখন উলিয়াব পাৰিব। ইয়াৰ পূৰ্বৰ দলিল কেইখন অনলাইন উলিয়াবৰ কাৰণে অপশ্যন দিয়া নাই। গতিকে 2014ৰ পৰা আপোনালোকে এইখিনি চেক কৰি ল'ব। কিন্তু বেলেগ ডিষ্ট্ৰিক্টত বেলেগ হ'ব পাৰে, গতিকে আপোনালোকৰ ক্ষেত্ৰত যি আছে সেইটো আপোনালোকে চেক কৰি ল'ব। তো মোৰ ক্ষেত্ৰত মই আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ। এইটো ধৰি লওক 2014 দিছোঁ, 2014ৰে দলিল বা 15ৰ ভিতৰত এই দলিল কেইখন হ'ব পাৰে বা 16ৰ ভিতৰত হ'ব পাৰে। মই লামচাম আইডিয়া এটা দিলোঁ। পাৰ্টি নেম দিম, কাৰ পৰা কিনা হৈছিল আৰু পাট্টা নম্বৰটো কি আছে, দাগ নম্বৰটো কি আছে, টোটেল লেণ্ড কিমান কিনা হৈছে, এইখিনি তথ্যটো আপোনালোকৰ থাকিব, কাৰণ যিহেতু মাটিখিনি কিনিছে। বা যদি আপোনালোকৰ হাতত দলিল অলপ ছিঙি গ'ল, কিবা এনেকুৱা বেয়া হৈ গ'ল, ডেমেজ হৈ গ'ল, নামজাৰি কৰা নাই, তেনে ক্ষেত্ৰত আপোনালোকে এইখিনি ভালকৈ চাই চিতি কৰি অলপ হ'লেও ইনফৰমেশ্যনখিনি থাকিব, তাৰ পৰা তথ্য চাই পেলাই আপোনালোকে এই কামখিনি কৰিব লাগিব। তো আশা কৰোঁ আপোনালোকে এইখিনি বস্তু গম পাইছে। অনলাইন কৰাৰ ক্ষেত্ৰত এইখিনি সাৱধানতা অৱলম্বন কৰি যাৰ যাৰ পুৰণা দলিল আছে এইখিনি আপোনালোকে এপ্লাই কৰি চাৰ্টিফাইড কপিখন উলিয়াই দলিল সূত্ৰে নামজাৰি কৰিব পাৰিব আৰু সোনকালে এই কামখিনি কৰি ল'ব। তাৰ কাৰণে আপোনালোকে ৰখি নাথাকিব, কাৰণ যিমান দিন হ'ব আপোনালোকৰ বেয়াই হ'ব, বস্তুখিনি কঠিনেই হৈ থাকিব। এতিয়া মই উদাহৰণ হিচাপে চাব ৰেজিষ্টাৰ, হোজাই ডিষ্ট্ৰিক্টৰ এখন চাব ৰেজিষ্টাৰ চাৰ্চ কৰি আপোনালোকক পে'মেণ্ট গেটৱে'টো কেনেকৈ আহে আৰু কি ছিষ্টেমত আহে এইখিনি দেখুৱাবৰ কাৰণে এই ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ। আপোনালোকে যাতে গুৰুত্ব সহকাৰে এই ভিডিঅ'টো চায় আৰু সেই ছিষ্টেমতে আপোনালোকে এপ্লাই কৰি আপোনালোকৰ কামখিনি কৰি লয়। তো আশা কৰোঁ আজিৰ এই ভিডিঅ'টোত আপোনালোকে ডিটেইলছখিনি গম পাইছে, কেনেকৈ আপোনালোকৰ দলিল কেইখন এপ্লাই কৰিব পাৰি। তো এই ছিষ্টেমতে আপোনালোকৰ দলিল কেইখন এপ্লাই কৰি মই প্ৰাইভেচিৰ কাৰণে হাইড কৰি ৰাখিছোঁ ডিটেইলছখিনি, গতিকে তাৰ কাৰণে আপোনালোকে চাই চিতি নিজৰ ডাটাখিনি বঢ়াব। তাৰপিছত পে'মেণ্ট ছেকশ্যনত ক্লিক কৰাৰ লগে লগে মেক পে'মেণ্টত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ পে'মেণ্টৰ পেজ যিটো আছে পেজটো খোল খাই যাব। তাৰ পৰা আপোনালোকে পে'মেণ্ট কৰিব লাগিব। মই এতিয়া মেক পে'মেণ্টত ক্লিক কৰিম। এইটো চাওক, মেক পে'মেণ্টত ক্লিক কৰিলোঁ। ক্লিক কৰাৰ লগে লগে অট'মেটিকলি পে'মেণ্টৰ পেজটো খোল খালে। তাৰ পৰা পে'মেণ্টটো কৰি 10 ডেজলৈকে ৱেইট কৰিলে তাৰপিছত আপোনালোকৰ চাৰ্টিফাইড কপিখনৰ বিষয়ে ইয়াতে পাই যাব। এইটোৱে ছিষ্টেম। গতিকে অনলাইন কৰাৰ ওয়েলেছ অসম ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰিব। থেংক ইউ।